Happy birthday to you. বন্ধুসকল আপোনালোকে মিঠাই দেখি ভাবিব পাৰে কিহৰ মিঠাই, সেইটো কাৰণে বাৰ্থডে কেক কাটাৰ ভিডিঅ'টো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। বন্ধুসকল আজি বাৰ ল'ৰাটোৰ জন্মদিন আছিলে, শহুৰ ঘৰতে পাতিছে, দিনতে পাতিছে, ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু মুনু, তোমাক জন্মদিনৰ বহুত বহুত শুভেচ্ছা। আৰু বন্ধুসকল মুনুক আশীৰ্বাদ কৰিব, তাৰ আজি জন্মদিন। আৰু বন্ধুসকল এতিয়া সময় সন্ধিয়া হ'ল, আমি চাহ তাহ খাই কৰি ৰাতি ডিনাৰটো বনাই ল'লোঁ। আৰু আজি ডিনাৰত আছিলে মটৰ পনীৰ আৰু মটৰৰ লুচি। আৰু মটৰ লুচিটো মই কেনেকৈ বনালোঁ এইখিনি বাৰু মই বেলেগ এটা ভিডিঅ'ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, নিশ্চয় আপোনালোকৰ চাই ভাল লাগিব। তাৰ মাজতো চিৰাগক অলপ পঢ়াই ল'লোঁ, যিহেতু তাৰ পিছদিনাখন এক্সাম আছে, এক্সামৰ কাৰণে অলপ প্ৰিপেয়াৰ কৰি লৈছোঁ। আৰু এয়া মোৰ একদম লুচিখিনি হৈ গ'ল, গোটেইখিনি লুচি কিন্তু ধুনীয়াকৈ ফুলিছিলে। আৰু বন্ধুসকল এতিয়া মোৰ লুচিখিনি ভাজা হৈ গ'ল, যেতিয়া ভাবিলোঁ প্লেটটো সজাই লওঁ। আজি ডিনাৰত আছিলে মটৰৰ লুচি আৰু মটৰ পনীৰ, লগতে অলপ টমেটো চাটনিও বনাইছিলোঁ। বন্ধুসকল আজি মিনি ব্লগটো চাই কেনেকুৱা পালে, ভাল লাগিলে প্লিজ লাইক এটা দিব। আৰু আজি লুচিখিনি কিন্তু খাবলৈ বহুত কোমল হৈছিলে আৰু ভিতৰটো খুব ধুনীয়াকৈ সিজিছিলে, ভাবিলোঁ এবাৰ আপোনালোকক দেখুৱাই দিওঁ। আজিলৈ ইমানখিনি, শুভৰাত্ৰি।